পবিত্র আত্মা। Praise the Lord. আজি আমি শুনিলো বিশ্বাসৰ বিষয়ে। বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, আৰু প্ৰভু যীশুৱে কৈছে মোক বিশ্বাস কৰাবিলাকৰ কি আছে? অনন্ত জীৱন আছে। কিন্তু কি বিষয়ত আমি বিশ্বাস কৰিব লাগে? যে যীশু আমাৰ পাপৰ কাৰণে মৰিলে, তেওঁ পিতৃৰ তৃতীয় দিনা মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, আৰু এতিয়া পিতৃৰ কোহাতে তেওঁ বহি মলকিজেদেকৰ ৰীতি অনুসৰি তেওঁ নিত্য পুৰোহিত হৈছে, আৰু আমাৰ কাৰণে তেওঁ নিবেদন কৰি আছে। আমি বিশ্বাস কৰিব লাগে যীশুৰ ক্ৰুচৰ বলিদান, যে যীশু খ্ৰীষ্টই কালবাৰী ক্ৰুচত আমাৰ পাপবিলাক, আমাৰ বেমাৰবিলাক, আমাৰ তাৰণা, আমাৰ কষ্ট, আমাৰ দুখবিলাক, আমাৰ যাতনাবিলাক 2000 বছৰ আগতে তেওঁ ক্ৰুচত তুলি নিছে। তেওঁ কেৱল আমাৰ পাপবিলাকে নিজৰ শৰীৰত লোৱা নাই। বাইবেলত লিখা আছে তেওঁ এজন যাতনা পৰিচিত ব্যক্তি আছিল, অৰ্থাৎ বেমাৰো আমাৰ ক্ৰুচত তেওঁ লৈছে। লগতে বাইবেলে কয় যে তেওঁ আমাৰ দৰিদ্ৰতা লৈছে। গালিতে 3 অধ্যায় 13 পদ 14 পদ যদি চাই তাতে লিখা আছে যীশুৱে কালবাৰী ক্ৰুচত আমাৰ হাওবিলাক লৈছে। তেওঁ আমাক ব্যৱস্থাৰ হাওৰ পৰা মুক্ত কৰিছে। Praise the Lord. গতিকে যীশুৱে আমাক মুক্ত কৰিবলৈ, স্বাধীনতা দিবলৈ, আৰু আমাক এক আশীৰ্বাদযুক্ত এক ঈশ্বৰৰ পৰিয়াল বনাবলৈ তেওঁ যিমান যি কৰিব লাগে ক্ৰুচত তাক কৰিলে, আৰু ক্ৰুচত তেওঁ সিদ্ধ হ'ল বুলি ক'লে। তেওঁ আমাৰ মুক্তিৰ কাৰণে মূল্য দি দিলে। তেওঁৰ যিটো কাম আছিল তেওঁ কৰিলে। এতিয়া আমি পৃথিৱীত যিসকল আমি তেওঁক বিশ্বাস কৰিছোঁ, আমাৰো এটা পাৰ্ট আছে, আমাৰো এটা অংশ আছে। দুজন মানুহে একেলগে খোজ নাকাঢ়িলে, এটা পৰিয়ালত যদি হাজবেণ্ড ৱাইফ একেলগে খোজ নাকাঢ়ে, এই পৰিয়ালটো আগবাঢ়িব জানো? Praise the Lord. প্ৰভু যীশুৱে কৈছে এটা ঘৰতে বা এখন দেশতে এটা পৰিয়ালতে যদি কি থাকে, বিভেদ থাকে, সেই ঘৰটো থাকিব? কেতিয়াও নাথাকে। প্ৰভুৱে কৈছে সেই ঘৰ কেতিয়াও নাথাকে। তো চৈতানৰ ৰাজ্যটো যিমান দুষ্ট আত্মাবিলাক আছে চব মিলিজুলি তেওঁলোকে প্লেনিং কৰে। তেওঁলোকৰ মাজত কাজিয়া নাই, বহুত মিলাপ্ৰীতি আছে। কিন্তু দুখৰ কথা, যীশুক জনা মানুহ আমিও, আমাৰ ঘৰত আজি মিলাপ্ৰীতি নাই, বিভেদ আছে। বিভেদ থাকিলে কেতিয়াও ঘৰখন বাচি থাকিব নোৱাৰে। Praise the Lord. গতিকে যীশুক বিশ্বাস কৰিলে অনন্ত জীৱনৰ যীশুৱে প্ৰতিজ্ঞা কৰিছে হয়। লগতে অনন্ত জীৱন আমি বিশ্বাস কৰি আমাৰ আত্মাত পাইছোঁ, কিন্তু সেই অনন্ত জীৱনৰ যিটো সুখ আৰু যিটো আমি অনন্ত জীৱন উপভোগ কৰিবলৈ যাওঁ স্বৰ্গত, সেইটোৰ কাৰণে আমাক কিছুমান কোৱালিফিকেশ্যন লাগে। আৰু সেই কোৱালিফিকেশ্যন কি? আমাৰ কিছুমান অৰ্হতা লাগে। আৰু সেই অৰ্হতাটো কি এটা চাব। ইব্ৰী যদি 9 অধ্যায় চাই 28 পদ ইয়াতে লিখা আছে, 27 পদৰ পৰা পঢ়িম। যেনেকৈ এবাৰ মাথোন মৰিবলৈ তাৰ পিছত সুদ বিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে। ইয়াতে লিখা আছে এবাৰ মানুহ মৰাৰ পিছত প্ৰতিজন মানুহৰ সুদ বিচাৰৰ কাৰণে এটা দিন ঈশ্বৰে কি কৰিছে? নিৰূপিত কৰি দিছে। তেনেকৈ খ্ৰীষ্টীয় অনেকৰ পাপৰ ভাৰ ববৰ নিমিত্তে এবাৰ উচ্ছিষ্ট হলত দ্বিতীয়বাৰ বিনা পাপে তেওঁলোক অপেক্ষা কৰি থকাবিলাকক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। Praise the Lord. তো ইয়াতে আকৌ পৰিত্ৰাণৰ কথা কৈছে। কিছুমানে কৈছে যীশুক বিশ্বাস কৰাৰ লগে লগে আমি পৰিত্ৰাণ পাই গ'লো, তেতিয়া আকৌ এটা পৰিত্ৰাণৰ কথা কিয় ক'লে? যীশু যেতিয়া আমি বিশ্বাস কৰিলোঁ আমাৰ আত্মাত পৰিত্ৰাণ পালোঁ, প্ৰাণটো আমাৰ নতুন হৈ গৈছে, কিন্তু আমাৰ যিটো শৰীৰ সেইটোৰো মুক্তিৰ প্ৰয়োজন আছে। আমাৰ এই শৰীৰত বহুত সময়ত দুখ কষ্ট যন্ত্ৰণাবিলাক আহে, কিন্তু ঈশ্বৰে যীশুখ্ৰীষ্টই ক্ৰুচত বলিদান হ'ল কেৱল আমাৰ আত্মাৰ উদ্ধাৰে নহয়, আমাৰ প্ৰাণ আৰু আমাৰ শৰীৰকো তেওঁ উদ্ধাৰ কৰিবলৈ ক্ৰুচত বলিদান হ'ল।
কিন্তু প্ৰভুৱে কৈছে যে মোৰ পিতৃঘৰত অনেক থকা ঠাই আছে আৰু মোক বিশ্বাস কৰা মই এদিন আহি তোমালোকক লৈ যাম কিন্তু যীশু খ্ৰীষ্টৰ আগমনত যদি আপুনি যাব লাগে এটা কি কৈছে দ্বিতীয়বাৰ বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাবিলাকক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব প্ৰেজ দ্য লৰ্ড অৰ্থাৎ যীশু খ্ৰীষ্টৰ আগমনত যদি আপুনি যাব লাগে তাৰ কাৰণে কি লাগিব আপোনাৰ পবিত্ৰতা সবে ক'ব পবিত্ৰতা সবে ক'ব পবিত্ৰতা আৰু যদি চাই ইব্ৰী 12 অধ্যায় 14 পদত লিখা আছে সকলোৰে সহিত ঐক্য আৰু যি পবিত্ৰতাৰ বিনে কোনেও প্ৰভু দৰ্শন নাপাব সেই পবিত্ৰতা খেলি যোৱা প্ৰেজ দ্য লৰ্ড বাইবেলত কৈছে ঐক্য আৰু পবিত্ৰতা ঐক্যতা ঈশ্বৰে বিচাৰে ইউনিটি আপোনাৰ পৰিয়ালত আপুনি ইউনিটিত আহক মেল মিলাপত আহক আপোনাৰ কলচিয়াত মেল মিলাপত আহক সমাজত আপুনি মেল মিলাপত আহক কোনোবাই যদি আপোনাক কিবা দুখ দিছে সেই মানুহজনক ক্ষমা কৰি দিয়ক বাইবেলত লিখা আছে তুমি যদি কাৰোবাৰ বিৰুদ্ধে তোমাক দুখ দিবলৈ কিবা কাৰণ থাকে তেওঁ ক্ষমা কৰি দিয়ে এটা হ'ব পাৰে মনত প্ৰশ্ন হ'ব ব্ৰাদাৰ এইটো কেনেকৈ সম্ভৱ মানুহজনে দুখ কৰিছে ইমান মোক এনেকুৱা কৰিছে হয় আমি এই পৃথিৱীত পাপী আছিলোঁ আৰু আমি কি কৰিছিলোঁ বহুত আমাৰ জীৱনত পাপ আছিল অপৰাধ আছিল ভয়ানক পাপ যিশুৱে সেই সকলো পাপবিলাক ক্ৰুচত তুলি ল'লে ক্ৰুচত তুলি লোৱাৰ পিছত আজিলৈকে জানো আমাক যিশুৱে কৈছে যে তুমি এইটো পাপ কৰিলে সেইটো পাপ কৰিলে তেওঁ যেতিয়া আমাৰ পাপবিলাক ক্ষমা কৰিলে লগতে তেওঁ কৈছে মই তেওঁলোকৰ পাপবিলাক সোঁৱৰণ নকৰিম ক'ত লিখা আছে চব এতিয়া লিখা আছে যদি চাই ইব্ৰী 8 অধ্যায় 12 পদত প্ৰভুৱে কৈছে কিয়নো তেওঁবিলাকৰ সৰুৰ পৰা বড়লৈকে সকলোৱে মোক জানিব কাৰণ মই তেওঁলোকৰ অধাৰ্মিকতাত দয়ালু হ'ম আৰু তেওঁবিলাকৰ পাপবোৰো আৰু সোঁৱৰণ নকৰিম প্ৰেজ দ্য লৰ্ড যেতিয়া প্ৰভুৱে কাৰোবাক ক্ষমা কৰি দিয়ে সেই মানুহবোৰৰ প্ৰভুৱে ক্ষমা কৰি দিয়াৰ পিছত সেই পাপবিলাক মনত নপৰে তেওঁ পাহৰি যায় তেওঁ তেজে সম্পূৰ্ণ আঁতৰাই দিয়ে প্ৰেজ দ্য লৰ্ড ঠিক সেইদৰে প্ৰভু যীশুৱে যেনেকৈ আমাক পাপবিলাক ক্ষমা কৰি আমাক সোঁৱৰণ নকৰে সেইবিলাক গণি নাথাকে সেইদৰেও আমি ক্ষমা কৰিব লাগে ঐক্যতা আৰু পবিত্ৰতাৰ বিনে কোনো প্ৰভুৰ দৰ্শন নাপাব গতিকে আমাৰ হৃদয়টো মই কেইদিনমান আগৰ পৰাই কৈ আছোঁ যে আমাক ক্ষমা প্ৰেমৰ প্ৰয়োজন আছে যেনেকৈ যীশুৰ বৰষাৰে কোষত সানি দিয়াৰ লগে লগে তেজ আৰু পানী ওলাব তেজে ক্ষমাক দেখুৱায় পানী প্ৰেমক দেখুৱায় গতিকে আমাকো কোনোবাই যদি মুখৰ কথাৰে বৰষাৰ সানাৰ নিচিনাকৈ যদি সানে নিন্দা অপমান কৰে ঠাট্টা কৰে আমি তৰ্ক বিতৰ্ক কৰিব নালাগে বাইবেলত লিখা আছে তৰ্ক বিতৰ্ক হৃদয় কি আনে আমাৰ বিবেক কি কৰে কলুষিত কৰে তৰ্ক বিতৰ্ক আপুনি কৰিলে আপুনি অনুভৱ কৰিব শান্তি নোহোৱা হৈ গৈছে তৰ্ক বিতৰ্ক কৰি অহাৰ পিছত আপুনি প্ৰাৰ্থনাত বহক আপুনি দেখিব যে ঈশ্বৰৰ উপস্থিতি যেন নাই তৰ্ক বিতৰ্ক কৰি অহাৰ পিছত আপুনি প্ৰাৰ্থনা বেছি দেৰি কৰিব নোৱাৰে ঈশ্বৰৰ লগত যিটো সম্বন্ধ ঘনিষ্ঠ সেইটো অনুভৱ নকৰিব গতিকে প্ৰভুৰ লগত সম্বন্ধ বনাই ৰাখিবলৈ সেইটো কাৰণে যত্ন কৰক সেই দিনটো আহি আছে যিটো গোটেই জাতিবিলাকৰ ঈশ্বৰে বিচাৰ কৰিব বাইবেলত কৈছে প্ৰভুৱে মই পবিত্ৰ আৰু তোমালোকে পবিত্ৰ ভাবিছ কিমান যীশু পবিত্ৰ তেওঁৰ চকুবিলাক জুই নিচিনা জ্বলি থাকে তেওঁৰ মুখমণ্ডল সূৰ্যৰ নিচিনা উজ্জ্বল তেওঁৰ চুলিবিলাক ভেড়াৰ নোমৰ নিচিনা বগা তেওঁৰ ভৰিবিলাক চকা পিতলৰ নিচিনা জ্বলি আছে ইমান পবিত্ৰ ঈশ্বৰৰ লগত আমি অনন্তকাল বাস কৰিবলৈ গৈছোঁ বাইবেলত লিখা আছে স্বৰ্গ ৰাজ্য এনেকুৱা এখন য'ত অশুচিতা নাথাকিব যদি আপুনি চাই ৰেভেলেশ্যন প্ৰকাশিত বাক্য পুস্তক প্ৰকাশিত বাক্য পুস্তক 21 অধ্যায় 27 পদত লিখা আছে কোনো অশুচি বস্তু ঘিনলগীয়া কৰ্ম কৰা মিছা কথা কোৱা কোনো তাৰ ভিতৰত নোসোমাব কেৱল যিবিলাকৰ নাম সেই মেয়ৰ পোৱালী জীৱন পুস্তকত লিখা আছে তেওঁলোক সোমাব প্ৰেজ দ্য লৰ্ড গতিকে আপোনাৰ নাম যদি প্ৰভু যীশু খ্ৰীষ্টই আজি জীৱন পুস্তকত লিখিছে সেই নামটো যেন মুচি নাযায় তাকে যত্ন কৰক লিখা আছে অশুচি বস্তু ঘিনলগীয়া কৰ্ম মিছা কথা কোৱা কোনো তাৰ ভিতৰত নোসোমাব ভয় কৰক ঈশ্বৰৰ ভয় যোনে কৰে তেওঁতো আশীৰ্বাদ পায় বাইবেলত লিখা আছে তেওঁ পৰিয়ালে আশীৰ্বাদ পায় ঈশ্বৰৰ ভয় কৰা মানুহক ঈশ্বৰে কি কৰে গোপন মন্ত্ৰণা অধিকাৰী কৰে জীৱনত বহুতো ব্লেছিং আছে পৰিয়ালত ব্লেছিং আছে ঈশ্বৰক ভয় কৰা মানে হৈছে পাপক ঘিন কৰা অধৰ্মক ঘিন কৰা তো আমি যীশুৰ নাম লৈ লৈ যদি এদিন আমি নৰকত গুচি যাওঁ কিমান দুখৰ কথা প্ৰভুৱে কৈছে
সেইদিনা অনেকে ক'ব হে প্ৰভু মই তোমাৰ নামত ভূত খেলোৱা নাই, ভৱিষ্যতবাণী কৰা নাই। হয়, তেওঁলোকে যি ভৱিষ্যতবাণী কৰিছে, ভূত খেদাইছে, যীশু নামতে কৰিছে, কোনো বেলেগ পাৱাৰে কৰা নাই। কিন্তু প্ৰভুৱে কৈছে সেইদিনাখন মই তেওঁলোকক কম, সেই অধৰ্মচাৰীবিলাক মোৰ ওচৰৰ পৰা গুচি যা, মই তহঁতক নিচিনো। প্ৰভুৱে যদি আপুনি প্ৰভুৰ উপস্থিত অহাৰ পিছত আপুনি যদি প্ৰভুৱে আপোনাক কয় যে মই তোক চিনি নাপাওঁ, কিমান দুখ লাগিব, কিমান দুখ লাগিব, লাজ লাগিব। প্ৰভু এইখিনি কৈ দিয়াৰ লগত লাজ লাগিব, আপুনি নিজেই গুচি যাব। স্বৰ্গদূতে আপোনাক নৰকত পেলাব দৰকাৰ নাই। আপুনি লাজতে দুখতে মোক প্ৰভুৱে অস্বীকাৰ কৰিলে, মোক চিনি নাপাওঁ বুলি ক'লে, নিজে নিজে যাই নৰকত জাপ মাৰি দিব। তো এনেকুৱা এখন ৰাজ্যৰ ঈশ্বৰে আমাক অধিকাৰী কৰিছে, যীশুৱে তেজেৰে কিনি আমাক এনেকুৱা স্বৰ্গ এখন ৰাজ্য ৰাখিছে, যিটো ৰাজ্যত কোনো অসুচিতা অপবিত্ৰতা নাই, মিছা কথা তাত সোমাব নোৱাৰে। এনেকুৱা এখন ৰাজ্যত আমাক ৰাখিছে, লগতে আমাৰ নাম জীৱন পুস্তকত লিখা আছে। গতিকে ঈশ্বৰলৈ ভয় কৰোঁ। কেইদিনমান আগত মোৰ ঈশ্বৰৰ বহুত ভয় লাগিছিল। মই আঁঠুত কাঢ়ি যীশুৰ আগমনৰ কাৰণে গীত গাই আছিলোঁ, পবিত্ৰ আত্মাই মোক চুলে, মই কান্দিলোঁ। কান্দোতে মই ঈশ্বৰক সুধিলোঁ, প্ৰভু মই আপোনাৰ আগমনত যাম। তাৰপিছত সেইদিনাখনতো নহয়, নেক্সট দিনা আকৌ প্ৰাৰ্থনা কৰোঁতে কান্দিলোঁ। তেতিয়া ঈশ্বৰে মোক দেখুৱালে যে মোৰ জীৱনত কিমান কপটতা আছে, ক্ষমা নকৰা ভাৱনা আছে, তিতা ভাৱনা আছে। ঈশ্বৰে মোক কিছুমান চেহেৰা দেখুৱালে। তেওঁলোকক ফোন কৰি মই কি কৰিলোঁ, পাষ্টৰে হওক আৰু কিছুমান মানুহৰ নাম ফোন কৰি তেওঁলোকক ক্ষমা খুজিলোঁ, আৰু এতিয়া কাৰো প্ৰতি মোৰ বিটাৰনেছ নাই, তিতা ভাৱনা নাই। কাৰণ মই কওঁ, যীশুৰ আগমনত যদি আপুনি যাব লাগে, অকণমানো যদি কাৰোবাৰ প্ৰতি তিতা ভাৱনা থাকে, আপুনি কেতিয়াও যাব নোৱাৰে স্বৰ্গ। আৰু স্বৰ্গ ৰাজ্য আপোনাৰ হৃদয়ৰ পৰা আৰম্ভ হয়। হৃদয়তে নৰকো ষ্টাৰ্ট হয়, জীৱন হৃদয়ৰ পৰা আৰম্ভ হয় বুলি বাইবেলত লিখা আছে। অকণমান যদি কাৰোবাৰ প্ৰতি কিবা যদি ভাৱনা থাকে, বাইবেলত লিখা আছে কোনোবাই যদি নিজৰ ভাইক মূৰ্খ বুলি কয়, ই নৰকত পৰিব। গতিকে কিমান সাৱধানে চলিব লাগে। এই জিভাটো, মুখটো চম্ভালক, চকুকেইটা চম্ভালক, কাণটো চম্ভালক। কাণে কি শুনিছে, চকুৱে কি চাইছে, জিভাই কি কৰিছে, কোনো অপবিত্ৰতা স্বৰ্গ ৰাজ্য নাযাব। কিয়নো ঈশ্বৰ পবিত্ৰ, তেওঁৰ স্বভাৱৰ বিপৰীতে কেতিয়াও তেওঁ কাম নকৰে। তেওঁৰ স্বভাৱৰ বিপৰীতে তেওঁ আপোনাৰ প্ৰাৰ্থনা কেতিয়াও উত্তৰ নিদিয়ে। যিবিলাক প্ৰাৰ্থনা ঈশ্বৰৰ বাক্যৰ লগত মিল আছে, পবিত্ৰতাৰ লগত কানেক্ট আছে, সেইবিলাক উত্তৰ তেওঁ প্ৰাৰ্থনা দিয়ে। প্ৰেইজ দ্য লৰ্ড। আৰু চব প্ৰকাশিত বাক্যত যীশুৱে 22 অধ্যায় লাষ্টৰ পিনে তেওঁ কৈছে 20 পদত, যিজনে এই কথা সাক্ষ্য দিছে তেওঁ কৈছে, সত্য মই বেগাই গৈছোঁ, আমেন। হে প্ৰভু যীশু আহক। তো প্ৰভু যীশু বেগাই কেনে আহি আছে। হালেলুয়া। প্ৰভু যীশুৰ আগমন বহুত ওচৰ। তেওঁ কৈছে মই বেগাই আহি আছোঁ। প্ৰেইজ দ্য লৰ্ড। প্ৰভুৰ আগমনৰ কাৰণে আপুনি আৰু মই ৰেডি হ'ব লাগে। আৰু ভয় কৰক ঈশ্বৰলৈ, ভয় কৰক। ইমান পবিত্ৰ ঈশ্বৰৰ লগত থাকিবলৈ গৈ আছোঁ। তেওঁ জ্বলি থকা জুইৰ নিচিনা, কেনেকৈ থাকিম অপবিত্ৰতা? তাকে প্ৰতিটো দিন নিজৰ ঈশ্বৰৰ উপস্থিতিত চকুৰ পানীৰে ক্ৰন্দনেৰে নিজৰ হৃদয়টো পৰীক্ষা কৰোঁ। মই জানো যোগ্য হৈছোঁ। আজি যদি যীশু আগমন আহিব, কিন্তু মুহূৰ্তত আহে আপুনি নাজানে। যীশুৰ আগমন নিশ্চয় ওচৰ। প্ৰকাশিত বাক্যৰ 21 অধ্যায় 8 পদত লিখা আছে, কিন্তু যিবিলাক ভয়ৰ কাৰণে যীশুক স্বীকাৰ নকৰিলে, ভয়াটো অবিশ্বাসী, যোনে যীশুক বিশ্বাস নকৰিলে, তেওঁ প্ৰতিজ্ঞাবিলাক বিশ্বাস নকৰিলে, সেইবিলাকৰ কথা কৈছে। ঘিনলগীয়া লেতেৰা কামবিলাক কৰি থকা মানুহৰ কথা কৈছে। নৰপতি, যোনে মানুহ হত্যা কৰে। কেতিয়াবা বাইবেলত লিখা আছে, যোনে নিজৰ ভাইক ঘিন কৰে। যদি আমি ওচৰ চুবুৰীয়া নিজৰ পৰিয়ালৰ মানুহ ঘিনো কৰোঁ, তেতিয়া এজনা বাইবেলত কৈছে যে নৰপতি আমি। লিখা আছে যোহনৰ 1 অধ্যায়ত 1 যোহনত লিখা আছে, আমি কাৰোবাক ঘৃণা কৰিলে সেইটো নৰপতিৰ সমান হয়। কৈছে বেবিচাৰী এটা বেবিচাৰটো আত্মিক বেবিচাৰ হৈছে। যদি আমি সত্য ঈশ্বৰত জানি আমি যদি এইপিনে সেইপিনে মূৰ্তিবিলাকৰ ওচৰত মূৰ দোৱাওঁ, এইটো পূজা আছে সেইটো পূজা আছে, চ' আমি সত্য ঈশ্বৰক জানি
যদি আমি যি ঈশ্বৰ নহয় তেওঁৰ আগত যদি মূৰ গাওঁ এইটো কি হ'ব এটা মহাপাপ আৰু কিছুমান বেবিচাৰ আছে হৃদয়ৰ যেনেকৈ হৈ ক'ব পাৰে বাইবেলত লিখা আছে তোমালোকে জগতৰ বস্তুবোৰক প্ৰেম নকৰিবা জগতত যি আছে চকুৰ অভিলাষ মাংসৰ অভিলাষ জীৱনকালৰ গৰ্ব তো বহুতো সময়ত জগতৰ বস্তুবিলাক যেতিয়া আমি প্ৰেম কৰোঁ আৰু ঈশ্বৰক যিটো প্ৰথম স্থান দিব লাগে সেইটো স্থান যেতিয়া নিদিওঁ সেইটো বেবিচাৰ বাইবেলত লিখা আছে যীশু আমাৰ হাজবেণ্ড হয় আৰু আমি তেওঁৰ ৱাইফ হয় হালেলুয়া হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনত দ্বিতীয়জন ব্যক্তি থাকিব নালাগে বেবিচাৰ আৰু ফৰ্নিকেশ্যন দুটা বেলেগ বস্তু ইংলিছত কয় ফৰ্নিকেশ্যন এডাল্ট্ৰি হৈছে বেবিচাৰ ফৰ্নিকেশ্যন হৈছে বিয়াৰ আগতে কোনোবা যদি পুৰুষে কাৰোবাৰ তিৰোতাৰ লগত কোনোবা ছোৱালীৰ মানুহৰ লগত যদি সম্বন্ধ ৰাখে শাৰীৰিক সেইটো হৈছে ফৰ্নিকেশ্যন কেতিয়াবা ফৰ্নিকেশ্যন মনেৰে হ'ব পাৰে শাৰীৰিক সম্বন্ধ নহ'লেও মনেৰেও হ'ব পাৰে আৰু কিছুমান সম্বন্ধ হৈছে বিয়াৰ পিছত যদি কোনোবা হাজবেণ্ডে কোনোবা মতা মানুহে বিয়া পতা মানুহে যদি কোনোবা বেলেগ তিৰোতাৰ লগত শাৰীৰিক সম্বন্ধ ৰাখে বা মনেৰেও যদি কাৰোবাক সম্বন্ধ ৰাখে এইটো ঈশ্বৰৰ দৃষ্টিত বেবিচাৰ ঠিক সেইদৰে একেই কথা তিৰোতা মানুহ যদি বিয়াৰ পিছত আৰু কোনো পৰপুৰুষৰ কথা ভাবে পৰপুৰুষক প্ৰেম কৰে এইটো এটা ঈশ্বৰৰ দৃষ্টিত বেবিচাৰ ঈশ্বৰে এনেকুৱা সম্বন্ধ কেতিয়াও গ্ৰহণ নকৰিব কাৰণ ঈশ্বৰ পবিত্ৰ আৰু ঈশ্বৰৰ স্বভাৱৰ বিপৰীতে কেতিয়াও কাৰ্য নকৰে গতিকে এইবিলাক যদি স্বভাৱ থাকে আমাৰ জীৱনত পাপ থাকে আমি স্বৰ্গ ৰাজ্যত কেতিয়াও নাযাওঁ যীশু কৈ ইমান দিনে সময় কটালোঁ যদি আমি স্বৰ্গত যাব নোৱাৰিম কিমান দুখৰ কথা তাৰপিছত মায়াবী দেৱপূজক তন্ত্ৰ মন্ত্ৰ যাদুটনা যদি আমি লাগি থাকোঁ দেৱপূজা কৰি থাকোঁ তৃতীয় স্বৰ্গত যাব নোৱাৰিম আৰু ইয়াতে লিখা আছে মিছলীয়াবিলাক সেইকাৰণে জিভাবিলাক প্ৰভুৱে কৈছে প্ৰভুৱে চবতকৈ ঘিণ লাগে ঘিণ পায় সেইটো প্ৰদেশত লিখা আছে মিছা কথা কোৱা জিভা আপুনি জানে যে ঈশ্বৰৰ দাস পিতৰৰ সন্মুখত এজন মানুহ অননীয় তেওঁ কি কৰিছিলে মাটিৰ এটা সম্পত্তি বিক্ৰী কৰি পিতৰৰ ওচৰত যাই কিনে ক'লে যে আমি গোটেই মাটিৰ সম্পত্তিটো বিক্ৰী কৰি পইচাটো আপোনাক দিছোঁ এতিয়া পিতৰে ক'লে তেওঁ অনন্য চৈতানে তোমাৰ হৃদয় কিয় ভৰিলে মিছা কথা ক'বলৈ তুমি মানুহৰ আগত নহয় ঈশ্বৰৰ আগত মিছা কথা কৈছা আৰু লগে লগে কি হ'ল ঈশ্বৰৰ দাসৰ সন্মুখত মিছা কথা কোৱা অনন্য মৰি থাকিল তাৰপিছত তেওঁৰ ৱাইফো আহিল ৱাইফক সুধিলে সঁচাকৈ তোমালোকে ইমান দামতে মাটিটো বিক্ৰী কৰিলানে অঁ তুমিও তোমাৰ হাজবেণ্ডৰ লগত কিয় শান্তি নাই তুমিও মিছা কথা ক'লা যিবিলাকে তোমাৰ স্বামীৰ বডিটো পুতিবৰ কাৰণে লৈ গৈছে তেওঁলোক আহি আছে দুৱাৰমুখত তোমাৰ শৰীৰ তোমাকো সিহঁতে টানি কিনে লৈ যাব এইখিনি কথা শুনাৰ লগে লগে সেই তিৰোতাজনো মাটিত পৰি মৰি থাকিল তো ঈশ্বৰ ইমান পবিত্ৰ বাইবেলত নতুন নিয়মত এইটো এটা জাজমেণ্ট দেখিছোঁ লগে লগে মিছা কথা কোৱাৰ লগে লগে মৰি থাকিল গতিকে ঈশ্বৰৰ ৰাজ্যত কেতিয়াও মিছা কথা নুশুনা কেতিয়াবা আমি বহুত ভাবোঁ এটা কথা মিছা ক'লে কি নহ'ব একো নহয় কিন্তু এটা যদি মিছা কথা মিলি এটা সুৰুঙা পালে চৈতানে বহুত এটা সুৰুঙা আপোনাৰ জীৱনত শুনিব এটা মিছা কথা কোৱাৰ পিছত আৰু এটা মিছা আপুনি ক'বই লাগিব ৰখাব নোৱাৰে কিমান আপুনি থাকিব মিছা কেতিয়াও থকা নাযায় মিছা কথাৰ ঠাই চুটি থাকে প্ৰেইজ দ্য লৰ্ড এই নিমিত্তে বাইবেলে কৈছে এইবিলাক মোৰ কথা নহয় তো আজি মই এইবোৰ কিয় কথা কৈছোঁ এইবোৰ মই যীশুৰ প্ৰেমত যীশুৰ মৰমেৰে মণ্ডলীক উৎসাহ দিছোঁ আজি মই চেতনা দিছোঁ নহ'লে প্ৰভুৱে মোক এদিন সুধিব তুমি মোৰ মানুহবিলাকক সঁচা শিক্ষা দিলা নে নাই তো আজি যদি আমি যীশুক বিশ্বাস কৰিছোঁ বুলি এদিন যদি নৰকত গুচি যাওঁ কিমান দুখৰ কথা হ'ব গতিকে এইবিলাক বস্তু আমাৰ জীৱনৰ পৰা যাব লাগে বহুত মানুহে যীশুক জনাৰ পিছতো কিছুমান ইভেন খ্ৰীষ্টীয় মানুহকো দেখিছোঁ হাতত গ্ৰহ নক্ষত্ৰৰ আঙুঠি পিন্ধা তাবিজ লোৱা ক'ৰবাত যায় নতুন খ্ৰীষ্টানৰ কথা কোৱা নাই মই পুৰণা খ্ৰীষ্টানৰ কথা কৈছোঁ পুৰণা বহুত এনেকুৱা বিশ্বাসী মানুহ আছে তো এইটো ঈশ্বৰৰ দৃষ্টিত ইয়াতে কৈছে আৰু এনেকুৱা যোনে কাম কৰে কি আছে জুই আৰু গন্ধকৰে জ্বলি থকা সৰুবোৰত নিজ ভাগ পাব এই দ্বিতীয় মৃত্যু এই দ্বিতীয় মৃত্যুত থকাটো যেনে যীশুৱে ভাল পাব আপুনিও যেনে পাৰিব থাকিব এবাৰ যদি গুচি যায় তাতে
আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰিব, অনন্তকাল তাতে থাকিব লাগিব। ভাবিছিলোঁ সেইটো ঠাই ইমান ভয়ংকৰ, য'ত পোক নমৰে। যীশুৱে কৈছে পোক নমৰে, জুই জ্বলি থাকে, মানুহ চিঞৰি থাকে, পানী পানী পানী, একটু পানী দিয়া। কিছুমানে চিঞৰি কেনে ক'ব, যীশু অলপ সময়ৰ কাৰণে মোক পৃথিৱীত যাবলৈ দিয়া, 1 মিনিটৰ কাৰণে। মই নিজৰ পাপ স্বীকাৰ কৰি ত্যাগ কৰি মই পুনৰ আপোনাক গ্ৰহণ কৰিম। কিন্তু ন' চান্স, কোনো দ্বিতীয় চান্স নাপায়। দ্বিতীয় আৰু কোনো চান্স নাই, তাতে গুচি গ'ল। এতিয়া এটা অমীয় ইনাম গান গাইছিলে, কিবা এটা পাপ কৰি থাকিলে নৰকত জ্বলি থাকিবা। কি গানটো আছিলে? অলপ গাই দিওঁ। মন কঠিন হৈ থকা সময় বেগাই গৈ আছে, অতিকৈ পলম হৈ আছে, সময় বেগাই গৈ আছে। প্ৰভুৱে তোমাৰ জীৱনটো যদিহে আজি লৈ যায়, মন সলনি নহ'লে নৰক জ্বলি থাকিব। প্ৰভুৱে দ্বিতীয় আগমন আহি আছে, কিন্তু প্ৰভুৰ ইচ্ছা নাই এইদৰে আপোনাৰ লগত মোৰ লগত বিচাৰ কৰিবলৈ ঈশ্বৰৰ ইচ্ছা নাই। তাৰ কাৰণে যীশু মৰা নাই। যীশুৱে আপোনাক অনন্ত জীৱন দিব কাৰণে মৰিছে। কিন্তু যদি এইদৰে আমি যীশু জনাৰ পিছতো পাপ কৰি থাকোঁ, তেতিয়া আৰু আমাৰ কোনো চান্স নাই। এই প্ৰীত যদি চাই বিধানৰ মতে ইব্ৰীৰ 9 অধ্যায় 22 পদত লিখা আছে, বিধানৰ মতে প্ৰায় সকলোৱে তেজেৰে শুচি কৰা হয়, আৰু তেজ উলিয়া নহ'লে পাপ মোচন নহয়। গতিকে যীশুৱে তেজ উলিয়াই দিলে, আৰু এতিয়া আমি যীশুৰ তেজটো এপ্লাই কৰিব লাগে। তেনেকৈ ঘৰত যদি আপুনি চাবোন এটা আনি থৈ দিয়ে, চাবোনটো যদি নাখানে আপোনাৰ গাৰ পৰা গোন্ধ ওলায়, এইটো চাবোনৰ দুখ নহয়, এইটো আপুনি খোৱা নাই। প্ৰেইজ দ্য লৰ্ড। তো প্ৰভুৰ আগত যিবিলাক আপুনি পাপ কনফেছ নকৰে, স্বীকাৰ নকৰে, মানি নলয়, ত্যাগ নকৰে, এইবিলাক পাপ যীশুৰ তেজে মোচন কৰিব নোৱাৰে। এনেকৈ মুখেদি কৰিলে নহয়, প্ৰভু কথাৰে কাৰ্যৰে আজি যিটো পাপ কৰিছোঁ ক্ষমা কৰি দিয়ক, অপ্ৰভু চকুৰে যি পাপ কৰিছোঁ ক্ষমা কৰি দিয়ক, এনেই প্ৰভু ক্ষমা কৰিব নেকি? আপুনি জানিব লাগিব কি ভুল কৰিছে আপুনি। বহুত সময়ত আমি জানি কেনে কিছুমান পাপ নকৰোঁ, কিছুমান পাপ থৈ দিওঁ, একো নহয় দে, পিছত যীশুৰ ওচৰত ক্ষমা খুজি ল'ম তেওঁৰ তেজেৰে। তো আমি ঈশ্বৰৰ লগত খেলিব নোৱাৰোঁ, চলি থকা জুই আৰু চৈতানৰ লগতো খেলিব নোৱাৰোঁ। সি আহে চুৰ কৰিবলৈ, নাশ কৰিবলৈ, বধ কৰিবলৈ, আপোনাক বিনষ্ট কৰি দিব, নষ্ট কৰি দিব। তাক আপুনি ৰাস্তা দিলে সি নষ্ট কৰি দিব আপোনাক। কেনেকৈ কেনে আপুনি নিজকে ৰখাব নোৱাৰিব। যীশুটো দয়া কৰি আপোনাক ক্ষমা কৰিব, কিন্তু সিটো আপোনাক নেৰে। সি চুৰ কৰিবলৈ, নাশ কৰিবলৈ, বধ কৰিবলৈ। চ' সেইটো কাৰণে দৰ্জাবিলাক বন্ধ কৰি ৰাখিব লাগে। আহক আমি প্ৰভুৰ ওচৰত নত হ'ম নিজকে। বাইবলত লিখা আছে, প্ৰভুৰ পৰাক্ৰমী হাতৰ অধীনত নিজক নত কৰে, তাতে উপযুক্ত সময়ত তোমালোকক তেওঁ উন্নত কৰিব। গতিকে নিজকে সৰু কৰি, নম্ৰ কৰি, আৰু প্ৰভু যীশুৰ বাদে আৰু ক'তো আৰু আশা নাই আমাৰ। তেওঁহে আমাক কেৱল স্বৰ্গত নিব পাৰে, তেওঁহে আমাৰ আশা। যোনে শাস্ত্ৰত লিখা আছে, দ্বিতীয়বাৰ বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাবিলাকক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। ইব্ৰী 9 অধ্যায় 28 পদ। চ' 27 পদত লিখা আছে, যেনেকৈ এবাৰ মাথোন মৰিবলৈ, তাৰপিছত সুদ বিচাৰ মানুহলৈ নিৰূপিত আছে। 28 পদ, তেনেকৈ খ্ৰীষ্ট অনেকৰ পাপৰ ভাৰ বব নিমিত্তে এবাৰ উৎসৃষ্ট হ'ল, দ্বিতীয়বাৰ বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাবিলাক তেওঁৰ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। যদি এটা মহিমাময় শৰীৰ বিচাৰিছে, সঁচাকৈ যদি আপোনাৰ জীৱনত শান্তি বিচাৰিছে, আনন্দ বিচাৰিছে,
প্ৰভুৰ লগত মেল মিলাপ হওক, নিজৰ ভাৱনাক ত্যাগ কৰক, স্বীকাৰ কৰক। এই পৃথিৱীত যিটো জীৱন আছে আমাৰ খন্তেকীয়া, বহুত কম, কিন্তু যেতিয়া আমি এটি অনন্তকাল আমি থাকিবলৈ গৈ আছোঁ, দুটা প্লেচ আছে অনন্তকালৰ, এটা হৈছে স্বৰ্গ, এটা নৰক। অনন্তকালৰ যিটো ঠাই, স্বৰ্গটো বহুত আনন্দ আছে, তাত চকুৰ পানী ক্ৰন্দন নহ'ব, আপুনি সদায় হাঁহি থাকিব, বহুত আনন্দ, দুখ নাই আৰু তাতে একো অভাৱ নাই, কমপ্লেইন নাই তাতে। নৰকটো খালি জুই জ্বলি থাকিব, পোকে খাই থাকিব, বিভিন্ন ধৰণৰ শাস্তি আছে, বিভিন্ন প্ৰকাৰৰ শাস্তি, ভয়ংকৰ ভয়ংকৰ শাস্তি। মোৰ লগত এটা কিতাপ এখন আছিল, 7জন কলম্বিয়াৰ যুৱাবিলাকে একেলগে এটা ৰুমত প্ৰাৰ্থনা কৰি থাকোঁতে অকস্মাত প্ৰভু যীশু নামি আহিলে, চাৰিওপিনে পোহৰ প্ৰকাশিত হ'ল আৰু তেওঁলোকক আত্মাত প্ৰভুৱে তুলি লৈ স্বৰ্গ নৰক দৰ্শন পঢ়িছিলে। সেইটো কিতাপখন বহুত সত্য হয়। তাতে দেখিছে বিভিন্ন বিভিন্ন পানিছমেণ্ট, মিছা কথা কোৱা মানুহ দেখিছে, গজাল মাৰি কি কৰে, দুষ্ট আত্মাবিলাক গজাল মাৰি থৈ দিয়ে, জিভাখন ওলাই দিয়ে দীঘল কৰি। মদ খোৱা মানুহবিলাকক দিছে, এটা টেবুলত বহি আছে, মদ খাইছে, মদ খাওঁতে কি হৈছে, মদটো গৈছে মুখেদি, পেটত যাই জুই নিচিনা জ্বলিছে, জ্বলি আছে মদ খোৱা মানুহবিলাক, আৰু তাতে সি মদ খায়ে দিব লাগিব। নৰকত যিবিলাক মানুহে পাপ কৰিছিল পৃথিৱীত, সেই পাপবিলাক নৰকত কৰিবলৈ দিব। তাৰপিছত বেবিচাৰ কৰা এজনী তিৰোতাক দেখুৱাইছে, এডাল সাপ অজগৰৰ নিচিনা, তাৰ নেজডাল পৰা জোঙা, সেই সাপডালে কি কৰিছে, সেই তিৰোতা মানুহজনৰ লগত বেবিচাৰ কৰি আছে। আৰু সাপটোৰ কাটা আছে, আৰু সাপটোৱে বাৰে বাৰে তাইৰ লগত কি কৰিছে, শাৰীৰিক সম্বন্ধ ৰাখিছে। যেতিয়া শাৰীৰিক সম্বন্ধ ৰাখে, সেই কাটাবিলাক শৰীৰত সোমাই যায় আৰু তাই বিষত থাকিব নোৱাৰে, চব ফটাই চিঞৰি থাকে, আৰু সাপটো সোমাই যায় তাৰ গাৰ ভিতৰত। তো এনেকুৱা ধৰণৰ বেলেগ বেলেগ ধৰণৰ শাস্তি, ভয়ানক ভয়ানক। মাজতে পাষ্টৰ এজন আছিল, তেওঁৰ এটা ছেমিনাৰ এটা মই এটেণ্ড কৰিছিলোঁ, পাষ্টৰ এলভিন। তেওঁ কৈছিলে, আগ্নেয়গিৰি দেখিছেনে, আগ্নেয়গিৰি লাভা, আগ্নেয়গিৰি লাভাৰ মাজত কিছুমান পোক পাইছে, সেইবিলাক মৰা নাই, জীয়া আছে, এনেকৈ এনেকৈ চলা ফুৰা কৰি থাকে। কিছুমান পোক আছে জুইত নমৰে। এইবোৰ কথা কিমান সঁচা। মাজতে কোনোবা এখন ঠাইত, চাইবেৰিয়ানে কোনোবা ঠাইত এটা সুৰংগ খান্দিছিলে, কিমান এখন দেশে মিলি কেনে সুৰংগটো যেতিয়া খান্দি 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 দলৈ গৈছে, তেওঁলোকে মাত শুনিব পাইছে কিছুমান মানুহৰ চিঞৰা কান্দা। এতিয়া হয়তো সেই গানটো বন্ধ কৰি দিব, সুৰংগটোৰ কাণটো পাতিলেই শুনিব পেলাই পায়। পৃথিৱীৰ তলত জ্বলি থকা জুই আছে, পৃথিৱীৰ কেন্দ্ৰৰ মাজেদি এইটো খান্দিছে, তাতে শুনিছে, চিঞৰি আছে মানুহবিলাকে, কান্দি আছে, ভয়ানক মৃত্যু, ভাবিব নোৱাৰে, ভয়ানক। কলম্বিয়াৰ যেতিয়া 7জন এই ল'ৰা ছোৱালীক যেতিয়া লৈ যায় নৰকত, তেওঁলোকে নৰকত যোৱাৰ সময়ত ভয় খাইছে, প্ৰভু যীশুক পূৰা থাপ মাৰি ধৰিছে, প্ৰভু মই যাবলৈ নিবিচাৰোঁ তাতে, কিন্তু কৈছে তুমি যাব লাগিব যে মোৰ সাক্ষীৰতে নৰকখন কেনেকুৱা যায় কোৱা, কিয় থাকিব লাগে সেইটো ঠাই আমাৰ নোৱাৰে। আমি পৃথিৱীত যদি নৰকৰ জীৱন কটাওঁ, তেতিয়াহে নৰকত থাকে। এটা তিতা ভাৱনা কাৰো প্ৰতি নাৰাখিব, তৰ্ক বিতৰ্ক কৰা এৰি দিয়ক, লাগিলে আপোনাৰ হানি হওক, মনত ৰাখিব মোৰ স্বৰ্গ ৰাজ্যত যাব লাগিব। স্বৰ্গ ৰাজ্যত যাব লাগিব। মনত ৰাখক আপোনাৰ স্বৰ্গ ৰাজ্যত কিমান পুৰস্কাৰ আছে। যেতিয়া আপুনি স্বৰ্গ ৰাজ্যত পুৰস্কাৰৰ কথা ভাবিব, আৰু যীশু খ্ৰীষ্টই যেতিয়া ক্ৰুচত যিটো ক্ষমা কৰিলে, সেই ক্ষমাৰ কথা ভাবিব, তেতিয়া আনৰ দুখবিলাক, আনৰ ত্ৰুটিবিলাক আপোনাৰ কাৰণে কি লাগিব, সামান্য যেন লাগিব, আপুনি ক্ষমা কৰি এৰি দিব। যদি যীশু খ্ৰীষ্টৰ এই ক্ৰুচত যিটো ক্ষমাৰ মহানতা, প্ৰেমৰ মহানতা বুজি নাপায়, তেতিয়াহ'লে অলপ অলপ কথাতে আমাৰ দুখ লাগিব, আমি আনৰ দুখবিলাক বৰ্ণনা কৰিম। গতিকে প্ৰভুৰ আগমনৰ কাৰণে পবিত্ৰতাৰ জীৱন কটা, মনত পবিত্ৰতা, চিন্তাত পবিত্ৰতা, কথাত পবিত্ৰতা, কাৰ্যত পবিত্ৰতা। বিশেষকৈ মোবাইল ফোনটো আপুনি আঁতৰাই দিয়ক। মই এতিয়া কম চোৱা হৈছোঁ মোবাইলটো বহুত বেয়া, ডিষ্ট্ৰেকশ্যন আনে। মই এটা কথা কওঁ, যেতিয়া প্ৰভুত মই আহিছিলোঁ, অকস্মাত কি হ'ল, এজনী ছোৱালীৰ লগত কথা পাতিব ধৰিলোঁ। মই প্ৰথমত ভাবিলোঁ ঠিকে আছে, গডলি হয়,
ভালে আছে তাই গধূলি হয় কথা পাতোঁতে কি হ'লে কথা পাতিলোঁ অলপ তাৰপিছত আৰু কথা পাতিলোঁ তাৰপিছত মই দেখিলোঁ লাহে লাহে মোৰ প্ৰাৰ্থনা জীৱন কমি গ'ল আৰু কথা পাতিলোঁ কথা পাতোঁতে ইমান ভাল লাগি গ'ল যে কথা পাতিয়ে থাকোঁ পাতোঁতে লগো কৰা হৈ গ'লোঁ পিছত মোৰ বন্ধুবিলাকে মোৰ কাৰণে প্ৰাৰ্থনা কৰিলে আজি মোৰ বন্ধুবিলাকে প্ৰাৰ্থনা কৰিলে মই বাচি গ'লোঁ প্ৰেইজ দ্য লৰ্ড আজি মোৰ বন্ধুবিলাকে প্ৰাৰ্থনা কৰিলে কাৰণে আজি এনে ভয়ংকৰ বিপত্তিৰ পৰা মই বাচি গ'লোঁ কেনেকৈ আপুনি ভাল লাগি যাব আপুনি গমেই নাপাব কেনেকৈ ফুচলাই দিব চৈতানে সেইকাৰণে মই কৈছোঁ ছিংগল মানুহ বা বিয়া পতা মানুহ আপুনি যেনেকুৱাই নহওক বেছি কোনো অপজিট ছেক্সৰ লগত কথা নাপাতিব সেইটো আপোনাৰ মানে হানি হৈ যাব চৈতানে কি কৰিব আপোনাক ভুলাই দিব পিছত এনেকুৱা লাগিব কথা নাপাতিলেই ভাল নালাগিব মনটো শান্তি নালাগিব অলপ কথা পাতি লওঁ না এটা মেছেজ কৰি লওঁ না এনেকুৱা লাগিব প্লিজ এইটো আপুনি নিজক কণ্ট্ৰল কৰিব নোৱাৰিব ছেল্ফ কণ্ট্ৰল হেৰাই দিব তেতিয়া মনত দুখ লাগিব মই প্ৰভুৰ লগত চলিব পৰা নাই মই এইবিলাক মই আপোনালোকক দোষাৰোপ কৰিবলৈ পোৱা নাই মই নিজৰ জীৱনৰ গুপ্ত কথাও কৈছোঁ যদি মই দোষাৰোপ কৰিব থকা থাকিলে হয় নিজৰ জীৱনৰ গুপ্ত কথা কিয় কওঁ মই এজন প্ৰেমেৰে আপোনালোকক বুজাইছোঁ মৰমেৰে সেই দিনটো ভাবিলে ভয় লাগে যেতিয়া পুৰা জ্বলি থকা জুইৰে ঈশ্বৰে আহিব বিচাৰ কৰিব কেনেকৈ থিয় হ'ব স্বৰ্গদূতবিলাকে তেওঁৰ সন্মুখত পবিত্ৰ বুলি চিঞৰে ইমান পবিত্ৰ ঈশ্বৰ সূৰ্যৰ নিচিনা জিলিকি থাকে তেওঁৰ লগত থাকিবলৈ আমি জৈ আছোঁ সেইকাৰণে ঈশ্বৰে কৈছে মই পবিত্ৰ তোমালোকে পবিত্ৰ হোৱা যীশুৱে কৈছে পিতৃ যেনেকৈ সিদ্ধ তোমালোকে সিদ্ধ হোৱা প্ৰেম কৰাবোৰকে তোমালোকে প্ৰেম কৰিলে কি লাভ যিবিলাকে তোমালোকক প্ৰেম নকৰে তেওঁলোকক প্ৰেম কৰা তেতিয়াই তোমালোকে স্বৰ্গৰ সৰ্বোপৰি ঈশ্বৰৰ সন্তান হ'বা মিলনকাৰীবিলাক ধন্য কিয়নো ঈশ্বৰৰ সন্তান বুলি পৰীক্ষা হ'ব আত্মা দৰিদ্ৰবিলাক ধন্য কিয়নো স্বৰ্গৰ ৰাজ্য তেওঁলোকৰ এই বচনবিলাক যদি মানি চলো আমি ধন্য হ'ম টাৰ্গেট কৰক স্বৰ্গত থাকিবলৈ আৰু দ্বিতীয়তে স্বৰ্গ ৰাজ্যত প্ৰভুৰ লগত থাকিব লাগে প্ৰথম প্ৰেমত চলিব লাগে প্ৰভুৱে প্ৰকাশিত এটা বাক্য লিখা আছে তোমালোকে ক'ৰ পৰা পৰিলা চোৱা তোমালোকে প্ৰথম প্ৰেম এৰিলা তোমালোকে কুহুমীয়া হোৱাটো মই নিবিচাৰোঁ চেঁচা হোৱাটো নিবিচাৰোঁ তোমালোকে কুহুমীয়া হোৱাত মই মুখৰ পৰা বটিয়াই দিলোঁ বুলি কৈছে ঈশ্বৰে বিচাৰে যেন আপুনি গৰম হৈ থাকে প্ৰভুৰ প্ৰথম প্ৰেমত চলক প্ৰথম প্ৰেম মানে হৈছে প্ৰথম স্থান ৰখা প্ৰেম নিজকে চেষ্টা কৰিবলৈ নিদিব তাৰ প্ৰেমৰ পৰা ঈশ্বৰে আশীৰ্বাদ কৰক এই বাক্যৰ ওপৰত আজি ঈশ্বৰে এই বাক্যবিলাক দিছে কিহৰ কাৰণে যাতে এই বাক্যবোৰৰ যোগেদি যাতে আপোনালোক খুচি হয় বাক্যই খুচি কৰে মন ঘূৰাই কানেকশ্যন আনে তো মই সেই ছোৱালীজনীৰ লগত যি কথা পাতিছিলোঁ পিছত কি কৰিলোঁ কথা পতা বন্ধ কৰি দিলোঁ প্ৰভুৰ অনুগ্ৰহ প্ৰেইজ দ্য লৰ্ড কথা পতা বন্ধ কৰি দিলোঁ বহুত সময়ত আপুনি কথা পতা বন্ধ কৰিব লাগে ছোৱালীজনীৰ ধৰণৰ বহুতো বস্তুবিলাক আপোনাৰ জীৱনত আহিব প্ৰভুৰ প্ৰেম প্ৰথম প্ৰেমৰ পৰা আপোনাক আঁতৰাই নিবলৈ এনেকৈ বহুতো বস্তুবিলাক আহিব বহুতো পাপবিলাক একচুৱেলি আমাক লগ কৰিবলৈ বিচাৰি আছে বহুতো পাপবিলাক প্ৰভুৱে কৈছে পাপ দুৱাৰ মুখতে থিয় হৈছে তোমালৈ ইচ্ছা এটা কইনক কৈছিলে পাপ দুৱাৰ মুখতে থিয় হৈ আছে তোমালৈ তাৰ ইচ্ছা কিন্তু তাৰ তুমি প্ৰতিৰোধ কৰিব লাগে প্ৰেইজ দ্য লৰ্ড আহক আজি প্ৰভুৰ উপস্থিতিত নিজৰ হৃদয়খন চাওক যে প্ৰভুৰ আগমনত গ'লে আপুনি যাব পাৰিব প্ৰভু আহিলে আজি যাব পাৰিব এনে মনেৰে নাভাবিব যে প্ৰভু আহিবলৈ বহুত দেৰি আছে এইবিলাক মিছা কথা কোনো স্বৰ্গ বুলি বস্তু নাই চৈতানক ধুলাবলৈ নিদিব এইদৰে স্বৰ্গ বুলি বস্তু নাই গতিকে স্বৰ্গ বুলি বস্তু আছে সেইকাৰণে বহুত সময়তে প্ৰাৰ্থনা ঘৰত দেখিছে কেনেকৈ মানুহবিলাকে দুষ্ট আত্মা ঘৰৰ মানুহবিলাকে চিঞৰি পলায় ভমিটিং কৰে ওলাই যায় আপোনালোকে নিশ্চয় কৰি দেখিছে আপোনাৰ চকুৰ আগত কিমান মানুহ পবিত্ৰ আপোনাৰ বাপ্তিস্ম পাইছে কিমান মানুহ সুস্থ হৈছে দেখিছে এইবিলাক টিভিবিলাকতো চাই থাকে মোবাইলতো চাই হয়তো দেখিছে মৰা মানুহ নাইজেৰিয়াত জি উঠা দেখিছে নে নাই মৰা মানুহ জি উঠা লেংৰা মানুহ খোজ কৰা কি মিছা হয় নেকি মিছা মানুহ মিছা হ'লেও পৰমেশ্বৰৰ প্ৰভু কেতিয়াও মিছা নহয় আহক আঁঠুকাৰী হওক বা থিয় হ'বলৈ যদি মন আছে থিয় হয় আজি প্ৰভুৰ ওচৰত নিজৰ হৃদয়টো নত কৰক
নিজৰ কমি গতিবিলাক স্বীকাৰ কৰোঁ, লুকাই নাৰাখিব, নক'বই যে এইটো হোৱাৰ কাৰণে মই এইটো কৰিলোঁ, সি মোক এনেকৈ কোৱাৰ কাৰণে মই এনেকৈ ক'লোঁ। নিজকে দোষী কৰক প্ৰভুৰ আগত যে মই এইটো কৰিলোঁ প্ৰভু, মোৰ দুখ হয়, মোৰ ভুল হয়, যেনেকৈ আছে তেনেকৈ প্ৰভুৰ আগত আহোঁ, নিজৰ পাপবিলাক স্বীকাৰ কৰক, ক্ষমা খুচক, তো প্ৰভুৱে আপোনাক ক্ষমা দিব। বিশ্বাসৰ লগতে আপোনাক পবিত্ৰতাৰ প্ৰয়োজন আছে, যাতে বিশ্বাসৰ যোগেদি আমি সঁচাকৈ অনন্ত জীৱন পাওঁ। আৰু বিশ্বাসৰ লগত আমাৰ আছে লগত প্ৰয়োজন আছে কি পবিত্ৰতা। আহক চকুৰ ক্ৰন্দনৰ এইখিনি সময় হৈছে, বাইবেলত প্ৰভুৱে কৈছে যিবিলাকে সুখ কৰি আছে, সুখ কৰি থকাবিলাক ধন্য, কিয়নো তেওঁলোকে আনন্দ কৰিব। কিন্তু আজি যিবিলাকে হাঁহি আছে তেওঁলোকে এদিন সুখ কৰিব বুলি প্ৰভুৱে কৈছে। আজি এই পৃথিৱীৰ মানুহ যিবিলাকে হাঁহি আছে জগতৰ পাপত, জগতৰ অভিলাষত, আজি যিবিলাকে বহুত মৌজ মস্তি কৰি আছে, প্ৰভু যীশুৱে কৈছে এদিন তেওঁলোকে কান্দিব। আৰু যেতিয়া তেওঁলোকক কান্দিব সহায় কৰিবলৈ কোনো নাথাকিব, পানী এটোপাল দিবলৈ তেওঁলোকক নাথাকিব, জ্বলি থকা জুইত জ্বলি থাকিব, পোকে তেওঁলোকক খাই থাকিব, পোক তেওঁলোকৰ বিচনা হ'ব। চিউলে অভিলাষ কৰি কেনে মোক মেলি আছে, আৰু তাৰ অভিলাষ কেতিয়াও সমাপ্ত নহয়। সি বিচাৰে আৰু লাগে মোক মানুহ, আৰু লাগে, আৰু মোক খাব লাগে, বিচাৰি আছে। তাত লিখা আছে বাইবেলত, প্ৰভুৰ বাক্য লিখা আছে, তাত মান্যৱন্ত গুণৱন্ত ব্যক্তিবিলাকে সেই চিউলৰ গাঁতলৈ যাব এদিন। হালেলুয়া। সেই প্ৰভুৰ দিন নহাৰ আগতে নিজকে প্ৰভুৰ আগত নত কৰক। এইখিনি সময়ত নিজকে সুখত খন্দনৰ, হালেলুয়া। জাকুবৰ এটা বাক্য দিওঁ, তাৰপিছত সমাপ্ত কৰিম। গতিকে এটা লিখা আছে জাকুবৰ 4:8 ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমাৰ ওচৰলৈ চাপিব। হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা। কি কৈছে? শুচি কৰিব দিছে। হে 2 মনৰ মানুহ, কিয় এতিয়াও আমি 2 মন হৈ আছো নেকি? এবাৰ প্ৰভুত গুচি যায় মন আৰু বেলেগত গুচি যায়, এনেকুৱা হৈ আছো জানো? হে 2 মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। প্ৰভুৱে কৈছে হৃদয় শুদ্ধ কৰা তোমালোকে। ব্যাকুল হৈ সুখ আৰু ক্ৰন্দন কৰা। প্ৰভুৱে কৈছে ব্যাকুল হৈ কেনে প্ৰভুৰ আগত সুখ আৰু ক্ৰন্দন কৰা। তোমালোকৰ হাঁহি সুখ হৈ যাওক, আৰু তোমালোকৰ আনন্দ বিষাদ হৈ যাওক। প্ৰভুৰ আগত নিজক নত কৰা, তাতে তেওঁ তোমালোকক উন্নত কৰিব। এই ভাইবিলাক, তোমালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নকবা। যিজনে ভাইৰ বিৰুদ্ধে কথা কয় তেওঁ ভাইবিলাকৰ সুদ বিচাৰ কৰে, তেওঁ বিধানৰ বিৰুদ্ধে কথা কয় আৰু বিধানৰ সুদ বিচাৰ কৰে। কিন্তু তুমি যদি বিধানৰ সুদ বিচাৰ কৰা, তেন্তে তুমি বিধান পালনকাৰী নহয়, বিচাৰকৰ্তা হৈছা। বিধান দিওঁতা বিচাৰকৰ্তা এজনা মাথোন, তেওঁ পৰিত্ৰাণ কৰিবলৈ, বিনষ্ট কৰিবলৈ সমৰ্থ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সো প্ৰভুৱে কৈ আছে, সেই ব্যভিচাৰিণীবিলাক, জগতৰ মিত্ৰতা, ঈশ্বৰৰ শত্ৰুতা তোমালোকে নাজানানে? এতেকে যিজনে জগতক মিত্ৰ হ'বলৈ ইচ্ছা কৰে, তেওঁ নিজকে ঈশ্বৰৰ শত্ৰু কৰি লয়। প্ৰেইজ দ্য লৰ্ড। প্ৰভুৱে কৈছে তোমালোকৰ হাঁহি সুখ হৈ যাওক, তোমালোকৰ আনন্দ বিষাদ হৈ যাওক, ব্যাকুল হৈ সুখ আৰু ক্ৰন্দন কৰা। তোমালোকে হাত খুচি কৰা, তোমালোকে সেই 2 মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। ঈশ্বৰৰ ওচৰত চাপি অহা, তাতে তেওঁ তোমাৰ ওচৰত চাপি আহিব। আজি সময়ছোৱাত যদি আপুনি চাপি নাহে, তেনে ভয়ংকৰ সময় আহি আছে। কিয়নো জাকুবৰ 5:8 লিখা আছে, সেই ভাইবিলাক তোমালোকে সুদ বিচাৰ যেন নহ'ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে আত্মচৰ নকৰিবা। চোৱা, বিচাৰকৰ্তাৰ দুৱাৰমুখত থিয় হৈ আছে। তাহলে প্ৰভুৰ অনুগ্ৰহৰ সময় খতম হৈ আছে, বিচাৰকৰ্তাৰ দুৱাৰমুখত আহি পালে বুলি লিখা আছে। দুৱাৰত মানে ভাবি চাওক, দুৱাৰমুখত আহি পালে মানে কিমান ওচৰ। দুৱাৰ খুলিলেই আপোনাক পাবলৈ যাব। আজি এইটো সময় আপোনাৰ চাকি জ্বলিবলৈ দিয়ক। নোহৰ সময়ত নোহে বহুত ঠাইত প্ৰচাৰ কৰিছিলে মানুহবিলাক মন পাল্টাবলৈ। মানুহবিলাকে মন নাপাল্টালে। যেতিয়া বানপানী আহিলে, সেই বানপানীৰ প্লাৱনে কি কৰিলে? চবকে উঠুৱাই নিলে। আজি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা হৈছে নোহৰ সময় নিচিনা। আজি দিনটো আছে। প্ৰভু ইমান আপোনাক মৰম কৰে, ইমান ভাল পালে, তেওঁক আপোনাৰ কাৰণে চব ত্যাগ কৰিলে। ইয়াৰ পিছতো যদি আমি নৰকত যাবলৈ, কিমান দুখৰ কথা। পবিত্ৰ হওক, নিজক পবিত্ৰ বনাম। আজিৰ পৰা এটা মন লওক যে মই পবিত্ৰতাৰ জীৱন কটাম। চকুত, জিভাত, ওঠত, মোৰ মনত, মোৰ পাৰিবাৰিক সম্বন্ধবিলাকত মই আজি পবিত্ৰতাৰ জীৱন কটাম। আজি ডিচিশ্যন লওক। আজি এইটো দিন, পৰিত্ৰাণৰ দিন আজিয়ে।
আজি ডিসিশন লওক, আজি ডিসিশন লওক। রিকাসিয়া আজি ডিসিশন প্রভুর আগে ডিসিশন লক্ষ্য করে হৃদয় কঠিন করিব। বুঝি পাক আজি প্রভুর মাত, বুঝি পাক প্ৰভুৰ মাত, তেওঁৰ বাক্য আৰু তেওঁৰ মাত একে হয়। বহুত সময়ত আপোনালোকে ভাববাণী বিচাৰে, ভাববাণী কৰোঁতে আত্মাও যীশুৰে সাক্ষ্য দিয়ে। এই সব শাস্ত্ৰত লিখা বাক্যবিলাক ঈশ্বৰৰ মাত হয়। আজি তেওঁৰ মাতটো শুনক। প্ৰভুৱে কৈছে যদি আজি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, ঈশ্বৰৰ মাত শুনাৰ সময়ত তোমালোকে হৃদয় কঠিন নকৰিবা। ইজৰাইলৰ মানুহবিলাকে নিজৰ হৃদয় কঠিন কৰিলে, অৰণ্যৰ মাজত তেওঁলোক সব বিনষ্ট হ'ল। সাপে তেওঁলোকে দংশিলে আৰু তেওঁলোকে মৰি থাকিলে। 21,000 নে 22,000 মানুহ, 21,000 নে কিমান মানুহ মৰিলে, জংঘলত মৰি থাকিলে। কিয়নো তেওঁলোকে প্ৰভুৰ মাতটো শুনিও তেওঁলোকে হৃদয় কঠিন। আজি আহক, যিবিলাক বস্তু এৰিব লাগে জীৱনৰ পৰা এৰি দিয়ক। প্ৰভুক সমস্ত হৃদয়ে প্ৰেম কৰক, নিস্বাৰ্থ প্ৰেম কৰক। প্ৰথম প্ৰেমত আহিছোঁ। কেনেকৈ ভাবিছ, কেনেকৈ প্ৰথমতে আপুনি প্ৰেম কৰিছিল? বাইবেলটো বাৰে বাৰে মনত আহি থাকে, ৰাতি উঠি পঢ়ে, দিনতো পঢ়ে। কেনেকৈ আপুনি প্ৰেম কৰিছিল প্ৰথম ভাবিছোঁ? কেনেকৈ প্ৰাৰ্থনা কৰিছিলে যীচুক পোৱাৰ পিছত বা পবিত্ৰ আত্মা পোৱাৰ পিছত? কেনেকুৱা আছিল আপোনাৰ? আজি কেনেকুৱা আছে? প্ৰথম প্ৰেমত থাকোঁতে কেনেকুৱা আছিল আপোনাৰ? আজি কেনেকুৱা আছে? স্বৰ্গ ৰাজ্যত যাবৰ কাৰণে যিমান বাধা আছে দূৰ কৰক। কাৰোবাক যদি ক্ষমা কৰিব আছে ক্ষমা কৰি দিয়ক। নিজক পবিত্ৰ এৰি দিয়ক চব পাপৰ অন্ধকাৰ কামনা। জ্যোতিৰ সন্তানৰ দৰে আচৰণ কৰক। বাইবেলত কৈছে তোমালোকে জ্যোতিৰ সন্তান, তোমালোকে জগতৰ পোহৰ। জগতৰ পোহৰ যদি আজি অন্ধকাৰ হয়, কিমান অন্ধকাৰ। আপুনি জগতৰ পোহৰ। আজি এই সময়লৈকে আপোনালোকে পোহৰ দিব লাগিছিলে। বহুত মানুহে আপোনাৰ জীৱনৰ যোগেদি পোহৰ পাব লাগিছে, যীশুৰে পৰিত্ৰাণ পাব লাগিছে, কিন্তু পৰিত্ৰাণ পাইছে। আৰু শয়তানে আজি ভুলাই আপোনাৰ নিজৰ সমস্যাবোৰতে আপুনি বান্ধি ৰাখিছে। আপোনাৰ বৰদানবিলাক ব্যৱহাৰ নহবলৈ দিয়া নাই, আপোনাক বান্ধি ৰাখিছে, পাপত বন্দী কৰি ৰাখিছে। ওলাই আহক তাৰ পৰা আজি, ছিঙি দিয়ক তাৰ চেইনবিলাক যীশুৰ নামত। প্ৰভু আৰু আপোনাৰ মাজৰ সম্বন্ধত যিবিলাক আহে চব বস্তু আজি দূৰ কৰক। কোনোবা যদি মানুহ যদি আপোনাৰ প্ৰভু আৰু আপোনাৰ মাজত আহে, তাকো দূৰ কৰক, দূৰ কৰক। লাগিলে ফোন কণ্টেক্টবিলাক বন্ধ কৰি দিয়ক, কাটি দিয়ক, কথা নাপাতিব, দূৰ কৰক, দূৰ কৰক। প্ৰভুতকৈ জানো আৰু কোনোবাই আপোনাক ভাল পাব পাৰে। তেওঁ যদি কিবা বাক্য দিছে এইটো আপোনাৰ ভালৰ কাৰণে হয়। তেওঁৰ কথাতকৈ আৰু জানে কিবা বেছি ভাল হ'ব পাৰে। তেওঁ যদি আপোনাক আজি পাপৰ খামৰ পৰা আঁতৰি থাকিব দিছে, সেইটো আপোনাৰ মংগলৰ কাৰণে। তেওঁৰ বাচ্চা হয়। যীশুৰ DNA আপোনাৰ ভিতৰত আছে, ঈশ্বৰৰ আত্মা আপোনাৰ ভিতৰত আছে। কিয় নুবুজে? ঈশ্বৰৰ আত্মা আপোনাৰ ভিতৰত আছে, যীশুৰ DNA আপোনাৰ ভিতৰত আছে। আপোনাৰ জন্ম অলৌকিক। আপুনি ক্ষয়শীল বীজৰ পৰা নহয়, ঈশ্বৰৰ বাক্যৰ পৰা, ঈশ্বৰৰ আত্মাৰ পৰা জন্ম পাইছে। মানুহৰ ইচ্ছাৰ পৰা, মাংসৰ পৰা নহয়, কিন্তু যীশুক বিশ্বাস কৰাৰ দ্বাৰা ঈশ্বৰৰ আত্মাই আপোনাক জন্ম দিছে। নতুন সৃষ্টি হয় আপুনি। আপুনি আত্মাটোৰ পৰিত্ৰাণ পাইছে আৰু এতিয়া প্ৰাণ আৰু শৰীৰটো পৰিত্ৰাণ সিদ্ধ কৰক। আপোনাৰ শৰীৰটোক নষ্ট হ'বলৈ নিদিব। কেৱল আত্মাতে নহয়, আপোনাৰ শৰীৰটো পৰিত্ৰাণ পায়। ঈশ্বৰৰ বিচাৰে আপোনাৰ প্ৰাণটো পৰিত্ৰাণ। আজি আপোনাৰ মনত অশান্তি আছে, ব্যাকুলতা আছে, কিয়নো আপোনাৰ প্ৰাণটো নতুন হ'বলৈ আপুনি দিয়া নাই। ঈশ্বৰৰ বাক্যত ফ'কাছ কৰক, প্ৰাণত ফ'কাছ কৰক, হবি এটা থাকক। বেয়া সংগতি এৰি দিয়ক। বেয়া সংগতিয়ে বেয়া স্বভাৱ লৈ আহে বুলি প্ৰভুৰ বাক্যত লিখা আছে। প্ৰভুৰ প্ৰেমৰ পিনে চব, প্ৰভুৰ পিনে চব, প্ৰভুৰ প্ৰেমৰ পিনে, প্ৰভুৰ সুন্দৰতাৰ পিনে যেতিয়া আপুনি চাব, সব জগতৰ যিমান সৌন্দৰ্যতা সব খেমেকা লাগিব। প্ৰভু যীশু বহুত ধুনীয়া, তেওঁ বহুত ধুনীয়া হয়। সেইকাৰণে তেওঁ আপোনাক কৈছে তুমিও ধুনীয়া হোৱা, পবিত্ৰ হোৱা, মানে তুমিও ধুনীয়া হোৱা, মই ধুনীয়া, তুমিও ধুনীয়া হোৱা। তেওঁ বহুত ধুনীয়া। মই কওঁ যীশুৰ আপুনি কন্যা হয়,
তেওঁ দৰা হয় দূৰ দেশলৈ গৈছে এদিন আপোনাক নিবলৈ আহিব আপুনি তেওঁৰ কন্যা হয় কিন্তু যীশুৱে কৈছে মোৰ পিতৃ ঘৰত অনেক থকা ঠাই আছে নাথাকিলে মই নকলো মই তোমাক লৈ যাম ইমান আশ্বাস দিছে তেওঁ জানিলো এতিয়া তেওঁ আপোনাৰ মা হয় তেওঁ আপোনাৰ দেউতা হয় আপোনাৰ বেলেগ মাক দেউতাৰ প্ৰয়োজন নাই এতিয়া তেওঁ আপোনাৰ বন্ধু হয় আপোনাৰ দুখ লাগিলে তেওঁৰ বুকুত মোৰ